শ্বুটিঙৰ পৰা গৈ আছিল আৰু দুচকীয়া বাহনত তেওঁ গৈ থাকোঁতে এই ঘটনাটো সংঘটিত হয়। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে জনপ্ৰিয় অভিনেতা ৰাজীৱ ৰাজনিক আৰু আমাৰ মাজত নাই। তেখেতৰ সম্পূৰ্ণ নাম যদি ক'বলৈ যাওঁ, ৰাজীৱ ৰাজনিক গায়ন। তেখেতৰ জন্ম হৈছিল 1984 চনৰ 1 এপ্ৰিল তাৰিখে নগাঁও কৰঙনি গাঁও নামৰ এখনি গাঁৱত তেখেতে জন্ম লাভ কৰিছিল। আৰু তেখেতৰ শিক্ষাগত অৰ্হতা যদি ক'বলৈ যাওঁ, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছিল। আৰু তেখেতৰ পৰিয়ালৰ কথা যদি ক'বলৈ যাওঁ, বৃদ্ধ মাক দেউতাকৰ লগতে আৰু তেখেতৰ পত্নী আৰু এজনী কণমানি কন্যা তেখেতে এই সংসাৰৰ পৰা এৰি থৈ গৈছে। আহকচোন তেখেতে কেনেকৈনো দুৰ্ঘটনাত পতিত হৈছিল অলপ জানো। শ্বুটিঙৰ পৰা গৈ আছিল আৰু দুচকীয়া বাহনত তেওঁ গৈ থাকোঁতে এই ঘটনাটো সংঘটিত হয়। ৰাজীৱ ৰাজনিকৰ মৃত্যুত সকলো অভিনেতা অভিনেত্ৰীয়ে দুখত কান্দি পৰিছে। আহকচোন জানো তেখেতলোকৰ মনৰ কথা। ৰাজীৱ ৰাজনিকনো কেনেকুৱা অভিনেতা আছিল? বহুত দিন ধৰি তেওঁৰ লগত কাম কৰিছোঁ কেইবাকেইখন ধাৰাবাহিকত। তেওঁৰ বিষয়ে এটাই কথা ক'ম, তেওঁ বৰ পৰোপকাৰী বুলি যিটো কয়, তেওঁ সকলোকে সহায় কৰে। কোনোবা বিপদত পৰা দেখিলে তেওঁ আগবাঢ়ি যায়। আৰু অভিনয়ৰ দিশটোৰ কথাটো ক'ব নালাগে, আপোনালোকে সকলোৱে দেখি আছে। তেওঁ এতিয়া বৰ্তমান আমাৰ লগত বাউলী ফাগুনখন কৰি আছে। তেওঁ নোহোৱাত আমাৰ যথেষ্ট ক্ষতি হৈছে আৰু নিশ্চয় শিল্পীৰ জগততো এই ক্ষেত্ৰখনত বহুত ক্ষতি নিশ্চয় হৈছে। এই ক্ষতিপূৰণ বোধহয় সহজে পূৰণ নহ'ব। আৰু তেওঁক নিচিনা মানুহ নাই চাগে, যিহেতু তেওঁ সকলোৱে ভাল পায়। তেওঁ যোনে তেওঁৰ সংস্পৰ্শলৈ আহিছে প্ৰত্যেকে নিশ্চয় তেওঁৰ চৰিত্ৰৰ বিষয়ে জানে। তেওঁ কি কৰে, তেওঁ কেনেকুৱা ধৰণৰ ল'ৰা জানে। অতি ভাল ল'ৰা এজন আছিল, অতি ভাল ল'ৰা। আমি তেওঁৰ ঘৰত অত্যন্ত দুখিত। ৰাজীৱ খুব মানুহক খুব সহায় কৰি ভাল পায়, খুব বন্ধু চবৰে। আৰু আমাৰ ইয়াত যিখিনি ছোৱালী আছে গোটেই ছোৱালীবিলাকৰ অভিভাৱক ককায়েক স্বৰূপ আছিলে। ৰাতি যেতিয়া আমাৰ শ্বুটিঙৰ শেষত ছোৱালীবিলাক ঘৰলৈ যায় ৰেপিড' বা কিবাত, তেতিয়া ৰাজীৱে চবৰে খবৰ লয়, কাৰণ মাজত বহি যাবি, ঘৰ গৈ পাই ফোন কৰিবি। আৰু নতুন যিখিনি এক্টৰ আহিছে সেই এক্টৰখিনি খুব ধুনীয়াকৈ শিকাই বুজাই লৈ গৈছিলে। আৰু চিনবিলাক নিজে কৰা চিনবিলাকো ডাইৰেক্টৰকো সহায় সহযোগিতা কৰি খুব ধুনীয়াকৈ লৈ গৈছিলে। গতিকে খুব হেল্পফুল আছিলে ল'ৰাটো। অন্তৰখন খুব ভাল আছিলে। চবকে খুৱাই, নিজে ৰান্ধি বাঢ়ি খুৱাই ভাল পাইছিলে। খালি মানে খুৱাওঁ কৰিয়ে থাকে চবকে। আৰু চবকে ভাল ভাল উপদেশ দিছিলে। চবকে কৈ থাকে, তহঁতি বাইক চলাবি, হেলমেট নিপিন্ধাকৈ নচলাবি, কেতিয়াও বাইকত নুঠিবি হেলমেট নিপিন্ধাকৈ। এনেকুৱা ধৰণৰ ল'ৰা আছিলে। আৰু সি থিয়েটাৰতো বহুত বছৰ আছিলে। থিয়েটাৰৰ পৰা অহাৰ পিছত বেহৰবাৰীৰ এটা এপিছ'ডত মোৰ লগত, তেতিয়া থিয়েটাৰৰ পৰা অহাৰ পিছত এই চিৰিয়েলত আৰম্ভণি আৰু মোৰ লগত এটা এপিছ'ড এটা ষ্টৰি কৰিছিলে। সেইখিনি সময়ৰ পৰা তাক খুব বেছি ভালকেই গম পাওঁ, জানো। আৰু আজি এবছৰ ধৰি বাউলী ফাগুনতটো লগ পায়ে আছোঁ। সি মানে হঠাৎ যে এনেকৈ নাইকিয়া হৈ যাব আমি ভাবিব পৰা নাই। এতিয়াও পৰহিৰ পৰা এতিয়ালৈকে আমি সেইটো কি এটা অৱস্থা বুজাব নোৱাৰোঁ। মানে গোটেই পৰিৱেশটোৱে ৰেঙনি তেনেকুৱা হৈ আছে, ক'ব নোৱাৰা এটা অৱস্থা। গুচি গ'লগৈ সি, য'তে আছে ভালে থাকক, তাৰ পৰিয়ালটো ভালে থাকক। আমি আছোঁ পৰিয়ালটোৰ লগত। আৰু আমাৰ লগৰখিনি যিখিনি বাউলী ফাগুনত একেলগে কাম কৰি আছিলে, আৰু বহুত তাৰ বন্ধু বান্ধৱ গৈছিলে কালি নগাঁৱলৈ। তাৰ ফাগুনত যিটো কেৰেক্টাৰ কৰিছে সেই মোৰ ভতিজা কেৰেক্টাৰ এটা কৰিছে। আৰু ষ্টৰিটো এনেকুৱা যে মোৰ ল'ৰা ছোৱালী নাই, সৰুৰে পৰা এই ভতিজা ল'ৰাটোকে মই দুইটালি ডাঙৰ দীঘল কৰিলোঁ। আৰু এই যিখিনি মানে আমি যেতিয়া কাম এটা কৰি থাকোঁ, এটা পৰিয়ালৰ নিচিনা আমি হৈ যাওঁ। আৰু যদিও এইবিলাক ৰিয়েল চৰিত্ৰ নহয়, তথাপিও আমি কৰোঁতে কি হয়, এটা বেলেগ ধৰণৰ এটা ইনভলভমেণ্ট এটা হৈ যায়। তো এই ৰুমটোতে সদায় আহি পেলাই অহাৰ লগে লগে এটা ধুনীয়া হুলস্থুলীয়া এটা পৰিৱেশ, মানে হাঁহি মুখেৰে সি সকলোকে হেৰি কৰে। সহশিল্পী হোৱাৰ উপৰিও আমাৰ মানে কোএক্টৰ হোৱাৰ উপৰিও মানে এই কিছুমান মানুহ যে থাকে মুখখন অলপ তিতা কিন্তু ভিতৰি মিঠা, সি আছিলে নাৰিকলৰ দৰে। খোলাটো আৱৰণৰ ভিতৰত খুব মিঠা এটা সোমাই থাকে সদায়। সকলোৰে কেয়াৰিং তাৰ স্বভাৱ আছিলে। অনবৰতে সকলোকে হাঁহি মুখে ৰখাই ভাল পায়, এনাৰ্জেটিক আছিলে। প্ৰত্যেকেই জানে সেইটো কথা। আৰু সেইকাৰণে চাগে ইমান গুণমুগ্ধৰে ভিৰ কৰিছে।
সেই মুহূৰ্তটো আৰু আমাৰ তাৰ কথা মানে কিমান ক'ম একেলগে আজি প্ৰায় এবছৰ আমি একেলগে কটালোঁ তেনেকুৱা নিচিনা প্ৰত্যেকটো মুহূৰ্ততে আমি লগ পাই থাকোঁ বা প্ৰতিটো মুহূৰ্ততে প্ৰত্যেকৰে খবৰ ৰাখি খুব ভিতৰি মানুহ এটা মানুহটো খুব সহজ সৰল মানুহ এটা আছিলে সি